আমাৰ যিসকল উদীয়মান যুৱ সমাজ, যিসকল আমাৰ ভৱিষ্যত বংশধৰ, যাক লৈ আমি আশা কৰোঁ সমাজত আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন অভিভাৱক অভিভাৱিকাই আজি সেইখন সমাজত যিসকল উদীয়মান যুৱকৰ নেতৃত্বত আজি এইখন সভাৰ আয়োজন কৰা হৈছে। ইয়াৰ গভীৰতা আপোনালোকে কিমানজনে হৃদয়ঙ্গম কৰিছে মই নাজানো, কিন্তু মই এজন সমাজৰ সচেতন ব্যক্তি হিচাপে বা মই আজিৰ এইখিনি বয়সত অকল আপোনালোকৰ এই মেচকাধাৰতেই নহয়, ৰাইজৰ আশীৰ্বাদত, ওপৰৱালাৰ দয়াত মই সমগ্ৰ অসমত এইটো বিষয়ত মাত মাতি ফুৰোঁ। শ্ৰমিক এই তিনিটা বিষয়ৰ ওপৰত প্ৰত্যেকখন স্কুলত এৱাৰনেছ অৰ্থাৎ সজাগতামূলক সভা এটা আয়োজন কৰিছোঁ। ইয়াৰ কাৰণ এটাই যে আমি যিসকলক লৈ আমি আশা কৰোঁ, কাক লৈ আশা কৰোঁ? আমি আজি সংসাৰ পাতিছোঁ, আপোনালোকে সংসাৰ পাতিছে, আপোনালোকে ল'ৰা ছোৱালী জন্ম দিছে। অকল ল'ৰা ছোৱালী জন্ম দিলে আপোনালোকৰ দায়িত্ব শেষ নেকি? এতিয়াও হ'ব নোৱাৰে। আপোনালোকৰ দায়িত্ব বহুত। আপোনালোকে ল'ৰা বা ছোৱালীক জন্ম দিয়াৰ পিছত উপযুক্ত মানুহ হিচাপে যদি সমাজত প্ৰতিষ্ঠিত কৰিব নোৱাৰে, উপযুক্ত মানুহ বনাব নোৱাৰে, তেনেহ'লে আপোনালোকে কোনো অভিভাৱকৰ উপযুক্ত নহয় বুলি বিবেচিত হ'ব। এইটো মনত ৰাখিব। আজি আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীৰ আমি যদি ভাবোঁ যে এইটো কি জধামূৰ্খ, একো নোৱাৰে, একো নাপায়, এইবিলাক কথা কিন্তু আমাৰ ভুল। আমি প্ৰত্যেকে জনা উচিত যে আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালী যি ধৰণৰে নহওক কিয়, স্বয়ং আল্লাহ বা ঈশ্বৰে যেনেকৈ সৃষ্টি কৰিছে, যাক যেনেকৈ পৃথিৱীত পঠিয়াই দিছে, প্ৰত্যেককে কিন্তু কিবা নাতে কিবা এটা গুণৰ অধিকাৰী বনাই পঠিয়াই দিছে। প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কিবা নাতে কিবা প্ৰতিভা লুকাই আছে। আমি সেই প্ৰতিভাখিনিক বিকশিত কৰাৰ কাৰণে, প্ৰকাশ কৰাৰ কাৰণে আমি কি কৰিব লাগিব? আমাৰ সমাজৰ যিসকল সচেতন ব্যক্তি, অভিভাৱক অভিভাৱিকা বা বিভিন্ন ধৰণৰ সংগঠনৰ সদস্যসকলে মিলি আমি কি কৰিব লাগিব? যে আমি তেওঁলোকক উপযুক্ত মঞ্চ বা প্লেটফৰ্ম, ইংৰাজীত যাক কোৱা হয়, সেই মঞ্চ বা প্লেটফৰ্ম আমি বনাই দিব লাগিব। তেনেকুৱা প্লেটফৰ্ম কেনেকৈ বনাওঁ আমি? সেইকাৰণে প্ৰথমতে আপোনালোকে আপোনালোকৰ নিজৰ ঘৰখনক প্লেটফৰ্ম হিচাপে গণ্য কৰিব লাগিব। যে শিক্ষাৰ প্ৰথম কঠীয়াতলী, প্ৰথম ষ্টেজ, প্ৰথম মঞ্চ হৈছে নিজৰ ঘৰখন। আৰু প্ৰথম শিক্ষাগুৰু নিজৰ মাতৃ আৰু পিতৃ। তাৰপিছত বাকী আমি শিক্ষক বুলি কাক কওঁ? আমি আচলতে আমাৰ শিক্ষাগুৰু বুলি আমি অকল স্কুলৰখিনিকহে জানো। নেভাৰ, কেতিয়াও হ'ব নোৱাৰে। প্ৰথম শিক্ষাগুৰু, জীৱনৰ প্ৰথম শিক্ষাগুৰু নিজৰ মাতৃ। গতিকে মাতৃ সমাজৰ যথেষ্ট দায়িত্ব আছে। আপোনালোকে যে 10 মাহ 10 দিন গৰ্ভত সন্তান ৰাখি আপোনালোকে যে ভূমিষ্ঠ কৰে, জন্ম দিয়ে, জন্ম দিয়াৰ পিছত প্ৰথম ক আ ক খ, মা বাবা পাপা আদি শিকোৱা গোটেই কামখিনি কিন্তু প্ৰথম মাতৃজনে কৰে। গতিকে প্ৰথম আদিগুৰু কোন হ'ল? নিজৰ মাতৃজন, হয়নে নহয়?